বৈদ্য টেঙা দে বিলম্বী টেঙা দেখাটো বহুত ধুনীয়া লাগেও লমা লমে কিন্তু মাৰাত্মক টেঙা লৈছোঁ আচাৰ বনাম বুলি ঘৰত গৈ জানো পাৰোঁনে নোৱাৰোঁনে কোনো দিনাখনি আচাৰ বনাই পোৱাই নাই আৰু এই টেঙা বগা কাপোৰ ধুই তাত কাটি দি থৈ দিলে কাপোৰখিনি বহুত ধুনীয়া চকচকীয়া চাফা হয় সেইকাৰণেও লৈছোঁ নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনালোঁ যোৱাকালি বিলম্বী টেঙা আনিছিলোঁ আৰু এয়া কাটিছোঁ আচাৰ বনাম বুলি এতিয়া পোনে পোনে ছবিতাকো যোগাযোগ কৰিব লাগিব তাই আচাৰ কেনেকৈ বনাইছিল তাইৰ পৰা সুধিহে বনাব লাগিব আৰু এটা কথা কৈছিল তাই যে এই টেঙাটো কাটি ষ্টিলৰ চৰিয়াত হওক বা কাঁহৰ চৰিয়াত হওক যদি নিমখ দি থৈ দিয়া হৈ যায় তেতিয়াহ'লে ৰাতিৰ ভিতৰতে ইয়াৰ কহ ওলাই বাচনটো ক'লা ক'লা হৈ যায় সেইকাৰণে প্লাষ্টিকত থ'বলৈ কৈছে ৰাতিটো নিমখ দি ৰাতি থ'লেও হ'ব আৰু মই ইয়াৰ প্লাষ্টিক টেমাই লৈছোঁ এতিয়া নিমখখিনি দি মই প্লাষ্টিক টেমাত এদিনৰ কাৰণে থৈ দিম টেঙাটো হৈছে ইমান কোমল গতিকে এদিনতকৈ বেছি থৈ দিব নোৱাৰি মই এতিয়া ইয়াত নিমখখিনি মিহলাম নিমখ লগাম নিমখ দি নিমখ দি পেলাই মই এইখিনিয়ে হ'ল এইটোকো খাই চাওঁচোন ইমান টেঙা বাপৰে বাপ বন্ধুসকল আচাৰ হ'ব নহ'ব নাজানো ইজনীয়ে সিজনীয়ে যদি এটা এটাকৈ আমি খাওঁ তেতিয়াহ'লে আচাৰ বনালৈ নাথাকিবই যদি আচাৰ বনোৱা তেতিয়াহ'লে পৰৱৰ্তী সময়ত আপোনাক নিশ্চয় দেখুৱাম আজিলৈ বাই বাই